ওলাই আহ খেদৈ খেদ মিয়াক খেদ আহৈ আহ ওলাই আহ খেদৈ খেদ মিয়াক খেদ মিয়াৰ দপদপনি কিমান সহ্য কৰিব অসমৰ ৰাইজে মিয়াৰ দপদপনি সহ্য কৰাৰ নহ'ব প্ৰয়োজন হ'লে কচু কটা দিয়া হ'ব কিন্তু মিয়া অবৈধ যিসমূহ বাংলাদেশী মিয়া আছে প্ৰয়োজন হ'লে কচু কটা দিয়া হ'ব আৰু লাজ নাই আৰু সঁচা কথাত ক'বলৈ গ'লে এই মিয়াবিলাকৰ লাজ নাই ইমান মানে খেদাৰ পিছতো বাৰে বাৰে ঘূৰি আহে উজনি অসমলৈ বাৰে বাৰে উজনি অসমলৈ ঘূৰি আহে সঁচাকৈ ইমান নীলাজ এই মিয়াৰ জাতটো সঁচাকৈ একদম ভয়ংকৰ জাতি এটা এইটো গতিকে এই অবৈধ যি মিয়াৰ জাতি সঁচাকৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি যেনেকৈ উচ্ছেদ কৰিছে তেনেকৈ বিতৰণ কৰক উচ্ছেদ কৰাৰ লগতে বিতৰণ কৰক আপুনি উচ্ছেদ কৰিছে কাইলৈ পৰহিলৈ আকৌ পুনৰ গৈ তাতে ৰাতি ঘৰ সাজিবগৈ গতিকে আপুনি উচ্ছেদ কৰাৰ লগতে তেওঁলোকক বিতৰণ কৰক আৰু আমি এটাই কথা মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ নাগালেণ্ড বা অৰুণাচল বা আজি মেঘালয়ত যেনেকৈ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে অসমত অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক যদি মুখ্যমন্ত্ৰী সঁচাকৈ সৎ সাহস আছে অসমৰ ৰাজ্যক ভাল পায় অসমখনক যদি ভাল পায় তো তেতিয়াহ'লে তেওঁ যদি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিছে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক আমি অসমীয়া যুৱ মঞ্চই তেখেতক আহ্বান জনাইছোঁ গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ মিয়াৰ মানে হৈ গ'ল গৰু চোৰ মিয়া মানে হৈ গ'ল ড্ৰাগছৰ বেপাৰী মিয়া মানে হৈ গ'ল ৰেপিষ্ট মিয়া মানে হৈ গ'ল আপোনাৰ গৰু চোৰ মিয়া মানে হৈ গ'ল নকল সোণৰ বেপাৰী মিয়া মানে হৈ গ'ল নকল যি পইচা লেনদেনৰ তেওঁলোক বেপাৰী গতিকে এই মিয়াসকলক যদি এতিয়াই বিতৰণ কৰিব পৰা নাযায় সঁচাকৈ ভৱিষ্যত প্ৰজন্ম কিন্তু ভুক্তভোগী হ'ব সৌসিদিনা তিতাবৰত কি হ'ল লাভ জেহাদ কৰি এজনী হিন্দু ছোৱালী নি পেলাই কি কৰিলে যে গৰু মাংস খুৱাবলৈ বাধ্য কৰিছে আৰু নোখোৱা দেখি পেলাই মাৰি পিটি গোটেই হস্পিটেলত পেলাই দিছে সৌসিদিনা নগাঁৱত কিয় অকণমান এটা হৰণ বজোৱাক লৈ পেলাই হেলমেট খুলি পেলাই উপৰি প্ৰহাৰ কৰিছে সৌসিদিনা শিৱসাগৰত নিজৰ কৰ্ম যি পইচা আছে পইচা বিচাৰি গ'লত দা লৈ পেলাই মিয়াটো ঘপিয়াই দিছে গতিকে এইবিলাক আৰু সহ্য কৰা নহ'ব কিন্তু সহ্য কৰা নহ'ব গতিকে আমি আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখলৈ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আহ্বান জনাইছে যে আপোনালোকে মিয়া খেদক কিন্তু আইন হাতত তুলি নল'ব গতিকে সঁচাকৈ অৰ্থত চাবলৈ গ'লে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উচ্ছেদ চলাইছে ভাল কাম কৰিছে সেই অৰ্থত আমি কিন্তু ৰৈ আছোঁ ধৈৰ্য ধৰি ৰৈ আছোঁ কিন্তু আমাৰ যিবিলাক আমাৰ খিলঞ্জীয়া আমাৰ হিন্দু হওক কিছুলৈ মুছলমানৰ ওপৰত যি যে এই মিয়াসকলে যেনেকৈ কিন্তু আক্ৰমণ কৰিছে কিন্তু সহ্য কৰা নহ'ব প্ৰয়োজন হ'লে কিন্তু কচু কটা দিয়া হ'ব কিন্তু কচু কটা দিয়া হ'ব আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ অহা কালিলৈৰ পৰা আমি আমগুৰিৰ পৰা আমাৰ সমগ্ৰ অসমতে চলি আছে লখিমপুৰ ডিব্ৰুগড় আমাৰ গুৱাহাটী আমাৰ দৰঙৰ ইতিমধ্যে মিয়া চফাই অভিযান চলি আছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ আমগুৰিসমূহ যিসমূহ আমাৰ ইটাভাটা আছে বা যিসমূহ আজি মুৰা বজাৰ কওক আজি নামটি কওক খালটিং কওক যিবিলাক ডেম্প আছে সেইবিলাকত কিন্তু মিয়া আছে সেইবিলাকত মিয়া ডেম্পত এতিয়াও ব্যৱহাৰ কৰি আছে খাচী ব্যৱসায়টো আমি শুনিছোঁ যে তেওঁলোকক ব্যৱহাৰ কৰি আছে কিছুমান অবৈধ বাংলাদেশী মিয়াক আমি গম পাইছোঁ যে ইটাভাটাতে আনিছে কিন্তু হুঁচিয়াৰ হৈ যাওক এই মালিকসকল কিন্তু হুঁচিয়াৰ হৈ যাওক অসম দ্ৰোহী হিচাপে আমি কিন্তু ঘোষণা কৰি দিম তেখেতলোকক অসম দ্ৰোহী হিচাপে কিন্তু তেওঁলোকক আমি ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম নহ'লে অতি শীঘ্ৰে এটাই কৈছোঁ মিয়াসকল তহঁতৰ যদি লাজ চম বোলা বস্তুটো আছে উজনি অসম নাহিবি উজনি অসম সমগ্ৰ অসমৰ তহঁতি গুচি যা পাকিস্তান তহঁতি গুচি যা বাংলাদেশ নহ'লে কিন্তু অসমীয়া যুৱ মঞ্চই কিন্তু তহঁতক গৰুক পিটন দি কিন্তু তহঁতক বিতৰণ কৰিম গৰুক পিটন দি তহঁতক কিন্তু বিতৰণ কৰিম চিধা কথা স্পষ্ট